মাজে সময়ে আমি ৰাস্তাই ঘাটে মৃগী ৰোগত আক্ৰান্ত ৰোগী পৰি থকা দেখা পাওঁ। যদি আপোনাৰ ঘৰত বা আশে-পাশে কোনো ব্যক্তি মৃগী ৰোগত আক্ৰান্ত তেন্তে আপুনি কিছু বিষয় জনাটো দৰকাৰ। যেতিয়া এই ৰোগে এজন ব্যক্তিক আক্ৰমণ কৰে তেতিয়া ব্যক্তিজনৰ বাবে অতি বিপজ্জনক হৈ পৰে। সেই সময়ছোৱাত প্ৰকৃত চিকিৎসা আৰু শুশ্ৰূষা নকৰিলে ৰোগীজনৰ জীৱনলৈ বিপদ আহিব পাৰে। মৃগী ৰোগত আক্ৰান্ত ৰোগী দেখিলে তাৎক্ষণিকভাৱে আপুনি এইকেইটা কাম কৰক। মৃগী ৰোগ এক গুৰুতৰ সমস্যা। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ ওপৰত বেয়া প্ৰভাৱ পৰে। মৃগী ৰোগৰ চিকিৎসা বহু ধৰণৰ, কিন্তু যদি হঠাৎ ঘৰৰ সদস্য এজন এই ৰোগত আক্ৰান্ত হয় তেন্তে এই ৰোগীক আঙুৰৰ ৰস দিব। ইয়াৰ দ্বাৰা ৰোগীয়ে কিছু সকাহ লাভ কৰে। ইয়াৰ লগতে কোমলীয়া ডালিম সেৱন কৰিলেও মৃগী ৰোগৰ আক্ৰমণৰ আশংকা কমি যায়। আপুনি ৰোগীজনক কোমলীয়া ডালিমৰ ৰসো দিব পাৰে। তুলসীৰ ৰসেও মৃগী ৰোগৰ আক্ৰমণ হ্ৰাস কৰে। মৃগী ৰোগত আক্ৰান্ত লোকসকলে মানসিক চাপ লোৱাটো উচিত নহয়। ইয়াৰ উপৰিও যিমান পাৰি মনটোক সুখী কৰিবলৈ যত্ন কৰিব লাগে। সুখী হৈ থকাটোৱেও পেশীবোৰক জিৰণি দিয়ে। ধ্যান, যোগাসন আৰু ৰুটিন মতে চলাৰ চেষ্টা কৰক। খাদ্যত ভিটামিন বি আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰক। এইবোৰ সেৱনে আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। মাজে সময়ে আমি ৰাস্তাই ঘাটে মৃগী ৰোগত আক্ৰান্ত ৰোগী পৰি থকা দেখা পাওঁ। যদি আপোনাৰ ঘৰত বা আশে-পাশে কোনো ব্যক্তি মৃগী ৰোগত আক্ৰান্ত তেন্তে আপুনি কিছু বিষয় জনাটো দৰকাৰ। যেতিয়া এই ৰোগে এজন ব্যক্তিক আক্ৰমণ কৰে তেতিয়া ব্যক্তিজনৰ বাবে অতি বিপজ্জনক হৈ পৰে। সেই সময়ছোৱাত প্ৰকৃত চিকিৎসা আৰু শুশ্ৰূষা নকৰিলে ৰোগীজনৰ জীৱনলৈ বিপদ আহিব পাৰে। মৃগী ৰোগত আক্ৰান্ত ৰোগী দেখিলে তাৎক্ষণিকভাৱে আপুনি এইকেইটা কাম কৰক। মৃগী ৰোগ এক গুৰুতৰ সমস্যা। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ ওপৰত বেয়া প্ৰভাৱ পৰে। মৃগী ৰোগৰ চিকিৎসা বহু ধৰণৰ, কিন্তু যদি হঠাৎ ঘৰৰ সদস্য এজন এই ৰোগত আক্ৰান্ত হয় তেন্তে এই ৰোগীক আঙুৰৰ ৰস দিব। ইয়াৰ দ্বাৰা ৰোগীয়ে কিছু সকাহ লাভ কৰে। ইয়াৰ লগতে কোমলীয়া ডালিম সেৱন কৰিলেও মৃগী ৰোগৰ আক্ৰমণৰ আশংকা কমি যায়। আপুনি ৰোগীজনক কোমলীয়া ডালিমৰ ৰসো দিব পাৰে। তুলসীৰ ৰসেও মৃগী ৰোগৰ আক্ৰমণ হ্ৰাস কৰে। মৃগী ৰোগত আক্ৰান্ত লোকসকলে মানসিক চাপ লোৱাটো উচিত নহয়। ইয়াৰ উপৰিও যিমান পাৰি মনটোক সুখী কৰিবলৈ যত্ন কৰিব লাগে। সুখী হৈ থকাটোৱেও পেশীবোৰক জিৰণি দিয়ে। ধ্যান, যোগাসন আৰু ৰুটিন মতে চলাৰ চেষ্টা কৰক। খাদ্যত ভিটামিন বি আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰক। এইবোৰ সেৱনে আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।